যোৱাকালি মই গুৱাহাটীৰ পৰা আহিলোঁ আৰু গুৱাহাটীত অসমৰ ৰাজভৱনলৈ গৈ অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ ডাঙৰীয়াক আমাৰ অসমত যি কেলেংকাৰী হৈ আছে এই কেলেংকাৰীৰ কাৰণে যাতে এটা উচ্চ পৰ্যায়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত অনুসন্ধান হয় যাতে কোনো দোষী হাৰি নাযায় তাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আৰু এই স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ উজনি নামনি সকলো ফালৰ পৰা কেনেকৈ আমাৰ দুখীয়া মানুহৰ হাড় ভগা শ্ৰমৰ বিনিময়ত সঞ্চয় কৰা ধন এই কোম্পানীসমূহে অধিক ৰিটাৰ্ণ দিম বুলি কৈ কেনেকৈ তেওঁলোকক প্ৰবঞ্চনা কৰি এতিয়া পলাতক হৈ আছে। আৰু এই ক্ষেত্ৰত যিহেতু ই এটা অতি গুৰুত্বপূৰ্ণ বিষয়, ইয়াৰ প্ৰতিকাৰ কৰিবলৈ 2013 চনত আইন অনা হৈছিল। আইনো উলংঘা হ'ল কাৰণ যিকোনো এটা ট্ৰেডিং ফাৰ্ম হ'বলৈ হ'লে আমাৰ স্থানীয় মিউনিচিপালিটিৰ পাৰ্মিশ্যন ল'ব লাগে। দ্বিতীয় কথা, উপায়ুক্ত মহোদয়কো তেওঁলোকে আবেদন কৰিব লাগে। উপায়ুক্ত মহোদয়ে চালি জাৰি চাই দিব লাগে নে নালাগে ব্যৱসায় কৰিবলৈ সেই গোটেইখিনি কৰিব লাগে। আৰু এই গোটেইবিলাক থকাৰ পিছতো বিভাগসমূহে যে তেওঁলোকক এনেকৈ অবাধে লুণ্ঠন কৰিবলৈ দিলে, ইয়াত কোনো চৰকাৰী বিষয়া শাসকীয় দলৰ ৰাজনীতিজ্ঞ জড়িত আছে নেকি সেই কথাটোও তদন্তৰ আওতালৈ অহা উচিত। ইতিমধ্যে বৰাক ভেলীত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি এজনে এটা কোম্পানীৰ অফিচৰ ফিটা কটাৰ তথ্য ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে। আৰু সেই কোম্পানীটোৱে নিজকে মানে ভাল কাম কৰা ব্যক্তি বুলি জাহিৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলে ধন দিয়াৰো তথ্য ৰাজহুৱা মাধ্যমত প্ৰকাশ পাইছে। সেই গতিকে এই লুণ্ঠনকাৰীবিলাকে কেনেকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাষ চাপিবলৈ পালে বা তেওঁলোকে কেনেকৈ সেই ফটোবিলাক দেখাই নিজৰ নিজৰ অফিচত সেইবিলাক আঁৰি থৈ সাধাৰণ জনতাক ভুল পথে পৰিচালিতকাৰী তেওঁলোকৰ ধনবিলাক এনেকৈ আত্মসাৎ কৰিবলৈ সফল হ'ল নেকি, সেই ফটো দেখিয়ে কোনোবা বিষয়াসকলে এইটো মুখ্যমন্ত্ৰীৰ লগত ভাল, মুখ্যমন্ত্ৰীৰ CM ৰিলিফ ফাণ্ডত পইচা দিছে কোটি কোটি টকা, বেয়া কাম নকৰে, লাইচেঞ্চখন নহ'লেও চলি যাব, এনেকুৱা ধৰণে আমাৰ আইনৰ যি আইন আছে আইন ভংগ কৰিবলৈ সুযোগ দিলে নেকি, এই কথাবিলাক পোহৰলৈ অহা দৰকাৰ। আৰু সেইকাৰণে আমি কালি দিলোঁ। আৰু আজি বাতৰি কাকতত বিভিন্ন কথা ওলাইছে যিটো অতি দুৰ্ভাগ্যজনক যে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম কৰিলে। এই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমটোৱে 10 দিন পলাতক এগৰাকী মহিলা আৰু এজন পুৰুষক স্পেচিয়েল ট্ৰিটমেণ্ট কিয় দিব লগা হ'ল? এটা ছুইমিং পুল থকা ৰিজৰ্টৰ নিচিনা হোটেলত তেওঁলোকক AC ৰুমত বহুৱাই তাৰপিছত ৰাতিপুৱা ডিব্ৰুগড় আৰক্ষীক চমজাই দিছে এই স্পেচিয়েল ট্ৰিটমেণ্ট কাৰোবাক দিয়াৰ কাৰণে আৰু কোনোবা মাইনাও ব্ৰহ্মক নিদিয়াৰ কাৰণে। কলাগুৰু বিষ্ণু ৰাভাৰ এজন পুত্ৰই যোৱাকালি ছ'চিয়েল মিডিয়াত টুইট কৰিছে যে কিয় কাৰোবাক স্পেচিয়েল ট্ৰিটমেণ্ট দিছে, কাৰোবাক দিয়া নাই। আৰু সেইটো কেলেংকাৰীত 100 কোটি বুলি কৈছে, এইটোত হাজাৰৰ ওপৰত কেলেংকাৰী বুলি কৈছে। সেই গতিকে 1000 কোটি টকা কেলেংকাৰী কৰিলে স্পেচিয়েল ট্ৰিটমেণ্ট SITৰ দ্বাৰা, আৰু 1000 কোটিতকৈ কম কৰিলে 100 টকা কৰিলে 100 কোটি কৰিলে নন স্পেচিয়েল ট্ৰিটমেণ্ট নেকি, এনেকুৱা প্ৰশ্ন আহিছে মনলৈ। মই সেই গতিকে এই গোটেইবিলাকৰ যিটো নিয়ম ফাইনেন্সিয়েল বিভাগ তাৰ তদন্ত বিচাৰিছোঁ আৰু EDৰ দ্বাৰা কৰাটো বিচাৰিছোঁ। গুৱাহাটী EDৰ অফিচ আছে, তেওঁলোকে প্ৰকৃততে আমাৰ যদি বেংকলৈ আমাৰ মেছেজ আহে আপুনি কেছ লেনদেন নকৰিব, আপুনি বেছিকৈ টকা জমা মানে কিবা কিবি যদি 10 লাখ টকাৰ বিজ্ঞাপন প্ৰকাশ কৰে, 10 লাখ টকাৰ ওপৰত একাউণ্ট হ'লে আৰু জমা দিলে বহুত কিবা কিবি তথ্য দিব লাগে। এই যে 1000 কোটি 100 কোটি কৰিলে এইবিলাক কি, এইবিলাক কোনে চোৱা নাছিল কেলে? তেওঁলোকক ক'লা কাপোৰ বান্ধি দিয়া হৈছিল যে তোমালোকে নাচাবা, আমি ডাঙৰ মানুহবিলাক তাত সোমাই আছোঁ। এইবিলাক কথা মনলৈ আহিছে, সেই গতিকে আপোনালোকৰ আগত পুনৰ সেইখিনি কথা দোহাৰিছোঁ। আৰু ইয়াৰ পিছত মই দ্বিতীয় কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কচুতলিত উচ্ছেদ অভিযান চলি আছে যোৱা 5 দিন ধৰি। আৰু এই উচ্ছেদ অভিযান তেখেতে দাবী কৰা অনুসৰি মই আজি ৰাতিপুৱা এটা পৰ্টেলৰ নিউজ পাইছোঁ, চেনেলৰ, যে কৈছে যে কংগ্ৰেছ দলে যোৱাকালি এই যিসকলক উচ্ছেদ কৰা হৈছে তেখেতসকলক উঠি যাবলৈ মনা কৰিলে,
তেখেতসকলৰ মানে তেওঁলোকৰ এই মাটিৰ উঠাই নিলে প্ৰতিবাদ কৰিবলৈ উৎসাহ জনালে আৰু বিশেষকৈ মোৰ নাম লৈছে যে দিনৰ 10:30 বজাৰ পৰা মই হেনো প্ৰচাৰ তীব্ৰ কৰি দিছিলোঁ যে এই উচ্ছেদৰ প্ৰতিবাদ কৰিব লাগে। এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিহৰ ভিত্তিত ক'লে মই নাজানো। মই আপোনালোকৰ মাধ্যমেৰে অসমৰ সমূহ জনতাক ক'ব বিচাৰিছোঁ, মই এনেকুৱা কোনো কাম যিখিনি মানুহৰ ক্ষেত্ৰত সন্দেহযুক্ত নাগৰিক বুলি উল্লেখ কৰিছে বাতৰি কাকতত বিভিন্ন মাধ্যমত, সন্দেহযুক্ত নাগৰিকক সহায় কৰা কাম অসম কংগ্ৰেছ দল আৰু মই দেৱব্ৰত শইকীয়াই কেতিয়াও কৰা নাই। এইটো এটা মোৰ প্ৰথম কথা। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা ক'লে যে আমি উৎসাহ জনাইছোঁ 10:30 বজাৰ পৰা, এই কথা একেবাৰে অসত্য। মই আজি পুৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সুধিছোঁ, আমাৰ সামাজিক মাধ্যম গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি আৰু মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি সকলোকে সুধিলোঁ, তেওঁলোকে সকলোৱে কৈছে আমি কোনেও এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাই যি প্ৰচাৰৰ দ্বাৰা এই বেদখলকাৰীসকলক আমি কিবা উৎসাহ জনাইছোঁ। প্ৰকৃত কথাটো হ'ল যে এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে ইছ্যু ডাইভাৰ্ট বুলি যিটো কোৱা হয়, ইছ্যু ডাইভাৰ্ট কৰিবলৈ আৰু কংগ্ৰেছ দলক বিভিন্ন প্ৰকাৰে যোৱা সময়ছোৱাত তেখেতে যত দুখ নন্দ ঘোষ এই বুলি এটা প্ৰবাদ আছে, এই প্ৰবাদ অনুসৰি উজনিলো তেওঁলোকে সকলোৱে কৈছে আমি কোনেও এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাই যি প্ৰচাৰৰ দ্বাৰা এই বেদখলকাৰীসকলক আমি কিবা উৎসাহ জনাইছোঁ। প্ৰকৃত কথাটো হ'ল যে এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে ইছ্যু ডাইভাৰ্ট বুলি যিটো কোৱা হয়, ইছ্যু ডাইভাৰ্ট কৰিবলৈ আৰু কংগ্ৰেছ দলক বিভিন্ন প্ৰকাৰে যোৱা সময়ছোৱাত তেখেতে যত দুখ নন্দ ঘোষ এই বুলি এটা প্ৰবাদ আছে, এই প্ৰবাদ অনুসৰি উজনি অসমত তেখেতসকলে যিহেতু মুখ থেকেচা খালে যোৱা লোকসভা নিৰ্বাচনত, তাৰ পিছৰ পৰা কংগ্ৰেছ দলক চক্ৰান্ত কৰি অসম বিৰোধী সাজিবলৈ যত্ন কৰি আছে, তাৰে এটা অংশ। আৰু সেই গতিকে তেখেতে মোক এটেক কৰিছে, মই যিটো কথা কোৱা নাই। তেখেতে উল্লেখ কৰিছে যে 10:30 বজাৰ পৰা মই প্ৰচাৰ চলাইছোঁ, এইটো একেবাৰে গোকাত অসত্য কথা। যোৱাকালি দিনৰ 10:15 পৰা মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন ছেমিনাৰত উপস্থিত আছিলোঁ আৰু 12:20 মানত মই সেই ছেমিনাৰৰ পৰা ওলাই আহি অসমৰ ৰাজ্যপালক লগ ধৰিবলৈ ৰাজভৱনলৈ গৈছিলোঁ আৰু ৰাজভৱনৰ পৰা ওলাই অহাৰ পিছত দিনৰ 2 বজাত মই সাংবাদিকসকলক গুৱাহাটী ৰাজভৱন চৌহদৰ পৰা সম্বোধন কৰিছিলোঁ। তাৰ পূৰ্বে দুটা পৰ্টেলে মোক গুৱাহাটী ইউনিভাৰ্চিটিত সুধিছিল, নিউজ লাইভ আৰু এটা কিবা নৰ্থ ইষ্ট নিউজ জাতীয় কিবা এটাই, আৰু তাত মই এই ছেমিনাৰৰ বিষয়েহে কৈছিলোঁ, মই উচ্ছেদৰ বিষয়ে একো কথা কোৱা নাই। কিন্তু তাৰ এদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত মই এই উচ্ছেদ অভিযানটোৰ বিষয়ে কৈছিলোঁ, যিখিনি কথা কৈছিলোঁ সেইখিনি হৈছিল এটা তথ্যৰ ভিত্তিত। 14/3/2024 তাৰিখৰ দিনাখন প্ৰধান সচিব তথা ৰাজ্যিক লোকতথ্য বিষয়া ৰাজহ বিভাগক এটা প্ৰশ্ন সোধা হৈছিল, অসমত বৰ্তমান VGR PGR চৰকাৰী খাছ ভূমি, জলাশয়, সত্ৰ অথবা ৰেলৱেৰ কিমান ভূমিত বেদখল হৈ আছে, জিলাভিত্তিক তথ্য বিচৰা হৈছিল। আৰু এই বেদখলকাৰীসকলৰ কিমান ভূমিহীন, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত, আৰ্থিকভাৱে দুৰ্বল, অনুসূচিত জাতি, অনুসূচিত জনজাতি, সাধাৰণ শ্ৰেণী, সংখ্যালঘু, এই কথাও সোধা হৈছিল। ঠিক তেনেকৈ এই বেদখলকাৰীসকলৰ বৰ্তমান চৰকাৰে দায়িত্ব লোৱাৰ পৰা এতিয়ালৈকে মুঠ কিমান ভূমিত উচ্ছেদ অভিযান চলোৱা হ'ল, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উচ্ছেদিত লোকসকলৰ উচ্ছেদৰ পূৰ্বে আগতীয়া জাননী, বিকল্প আৱাস, তেওঁলোকৰ বাবে কৰ্মস্থান আদিৰ ব্যৱস্থা কৰা হৈছিল নেকি, যদি হৈছিল কোন কোন স্থানত এনেধৰণৰ সংস্থাপনৰ বাবে ব্যৱস্থা কৰা হৈছে, জিলাভিত্তিক তথ্য দিব। বৰ্তমানলৈকে বেদখলমুক্ত ভূমি কি কি চৰকাৰী কামৰ বাবে ব্যৱহাৰ কৰা হৈছে। এই প্ৰশ্ন সোধা হৈছিল অসমৰ ৰাজহ বিভাগক RTI যোগে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত 14/3/2024। আৰু ইয়াৰ উত্তৰ প্ৰতি জিলাৰ পৰা চক্ৰভিত্তিক দিয়া হৈছে। আমি জানো যে ৰাজহ চক্ৰ বিষয়াৰ অধীনত এটা এটা অঞ্চলৰ মাটিৰ লেখযোগ হিচাপ নিকাচ থাকে। সোণাপুৰ ৰাজহ চক্ৰ কামৰূপ মহানগৰ জিলা, অসম চৰকাৰ, ইয়াৰ দ্বাৰা 29 আগষ্ট 2024 অৰ্থাৎ আজিৰ পৰা মাত্ৰ 13-14-15 দিনমান আগতে, দুসপ্তাহৰ পূৰ্বে আমাক জনাইছিল যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত VGR PGR চৰকাৰী খাছভূমি, জলাশয়, সত্ৰ
অথবা ৰেলৱে ভূমিত বেদখল হৈ থকা দেখা নাযায়। অৰ্থাৎ কোনো ধৰণৰ বেদখলকাৰী নাই বুলি তেখেতসকলে আমাক তথ্য জনা অধিকাৰ আইনৰ অধীনত 29 আগষ্ট তাৰিখে এই চিঠিযোগে জনাইছে। তাৰপিছত 14 দিনৰ ভিতৰত বা 10 দিনৰ ভিতৰত কেনেকৈ ইমান বেদখলকাৰী আহিলে সেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্ট কৰিব লাগে বুলি মই আজি 2 দিন আগত এখন বুধবাৰৰ দিনা এখন সংবাদমেলত উল্লেখ কৰিছিলোঁ। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে তথ্য বিকৃতি বহুত কৰে। তেখেতে ইচ্ছাকৃতভাৱে অসমৰ জনগণক ভুল কথা কৈ বিপথে পৰিচালিত কৰিব বিচাৰে। সেয়া মই সদনৰ ভিতৰতো কৰে, সদনৰ বাহিৰতো কৰে। সদনৰ ভিতৰত তেখেতে স্কুলৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া পাঠ লয় বুলি কৈছিল, যিটো অসত্য বুলি মই কোৱাৰ পিছত মই বিশেষাধিকাৰ কমিটিত দিছিলোঁ। সেই কথা কিন্তু বিশেষাধিকাৰ কমিটিয়ে গ্ৰহণ নকৰিলে। ঠিক তেনেকৈ অসমৰ চাহ শ্ৰমিকসকলক অসম চৰকাৰে ক্ষমতালৈ আহিলে 351 টকা দিব বুলি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ঘোষণা কৰিছিল। আজি 10 বছৰ হ'ল কেন্দ্ৰত, অসমতো 8-9 বছৰ হৈ গ'ল। তেখেতসকলে এই ঘোষণা কেতিয়া ৰূপায়ণ কৰিব বুলি কোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে সদনৰ ভিতৰত যোৱা অধিৱেশনত ক'লে যে চৰকাৰে চাহ শ্ৰমিকৰ দৰমহা ফিক্স নকৰে। সেইটো এটা মিছা কথা। মই সেই কথাও বিশেষাধিকাৰ কমিটিৰ সন্মুখলৈ মুখ্যমন্ত্ৰীয়ে মিছা কথা সদনত কৈ সদনৰ সন্মান লাঘৱ কৰিছে বুলি অধ্যক্ষ মহোদয়ক কৈছিলোঁ। অধ্যক্ষ মহোদয়ে সেয়াও গ্ৰহণ নকৰিলে। আৰু বাহিৰত কিমান কৈ থাকে আপোনালোকে জানে। বাহিৰত এতিয়া মোৰ বিষয়ে এখিনি কথা ক'লে। তাৰপিছত তেখেতৰ মই NKTVৰ এটা ক্লিপিং মোৰ ওচৰলৈ আহিছে, অন্য মই দেখা নাই। তাত কৈছে যে আমি চৰকাৰী ভূমিৰ পৰা যেতিয়া উচ্ছেদ কৰিব লাগে তেতিয়া কোনো ধৰণৰ আগতীয়া জাননীৰ প্ৰয়োজন নহয়। সেই কথাটোও একেবাৰে অসত্য কথা কৈছে। গুৱাহাটী হাইকোৰ্টৰ ৰিট পিটিশ্যন চিভিল 2022 চনত এখন গ্ৰহণ হৈছিল, গোচৰ নম্বৰ 1057 তাত স্পষ্টকৈ উল্লেখ কৰা আছে যে ভূমিৰ অধিকাৰ বা মানুহৰ বসবাসৰ অধিকাৰ এইবিলাক ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ নম্বৰ 21ৰ অন্তৰ্গত। আৰু সেই গতিকে উচ্ছেদ কৰিব লগা হ'লে উচ্ছেদৰ পূৰ্বে উচ্ছেদ কৰিব লগা লোকসকলক জাননী দিব লাগে। চৰকাৰী ভূমিত থাকিলেও জাননী দিব লাগে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথা কৈছে যাতে তেওঁ এটা ধাৰণা দিব পাৰে যে মানে কিছুমান কংগ্ৰেছে কিছুমান মানুহক সহায় কৰি থাকে, সন্দেহযুক্ত নাগৰিকক সহায় কৰে। এনেকৈ তেখেতে ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে দেশীয় নাগৰিকক উচ্ছেদ কৰি। আৰু গুৱাহাটী হাইকোৰ্টৰ অথবা সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা পালন তেখেতে কৰিব বিচৰা নাই, যিটো শাসনৰ মুৰব্বী হৈ সংবিধান ৰক্ষাৰ শপত লোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে এনে কাম কৰাৰ বাবে মই তেখেতক ধিক্কাৰ দিছোঁ। আৰু গোটেই ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে। সেই কথাখিনি মই তথ্যসহ আপোনালোকক দিছোঁ। আৰু দ্বিতীয়তে অন্য এটা কথা, ট্ৰাইবেল বেল্টৰ কথা কৈছে। নিশ্চিতভাৱে ট্ৰাইবেল বেল্ট আৰু ব্লক কংগ্ৰেছ চৰকাৰে অসমৰ খিলঞ্জীয়া জনগণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথা কৈছে যাতে তেওঁ এটা ধাৰণা দিব পাৰে যে মানে কিছুমান কংগ্ৰেছে কিছুমান মানুহক সহায় কৰি থাকে, সন্দেহযুক্ত নাগৰিকক সহায় কৰে। এনেকৈ তেখেতে ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে দেশীয় নাগৰিকক উচ্ছেদ কৰি। আৰু গুৱাহাটী হাইকোৰ্টৰ অথবা সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা পালন তেখেতে কৰিব বিচৰা নাই, যিটো শাসনৰ মুৰব্বী হৈ সংবিধান ৰক্ষাৰ শপত লোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে এনে কাম কৰাৰ বাবে মই তেখেতক ধিক্কাৰ দিছোঁ। আৰু গোটেই ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে। সেই কথাখিনি মই তথ্যসহ আপোনালোকক দিছোঁ। আৰু দ্বিতীয়তে অন্য এটা কথা, ট্ৰাইবেল বেল্টৰ কথা কৈছে। নিশ্চিতভাৱে ট্ৰাইবেল বেল্ট আৰু ব্লক কংগ্ৰেছ চৰকাৰে অসমৰ খিলঞ্জীয়া জনগণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল। কিন্তু সময় সাপেক্ষে কেতিয়াবা তাৰো এমেণ্ডমেণ্ট কৰা হয়। উদাহৰণস্বৰূপে 1972 চনত যেতিয়া গুৱাহাটীলৈ আমাৰ ৰাজধানী আহিলে, দিছপুৰত থকা বহুত জনজাতীয় লোকৰ মাটি অধিগ্ৰহণ কৰিব লগা হৈছিল। আৰু তেতিয়া তাৰ বিপৰীতে কিন্তু এই যিসকল ক্ষতিগ্ৰস্ত হৈছিল তেখেতসকলক উপযুক্ত ক্ষতিগ্ৰস্ত দি পুনৰ সংস্থাপনৰ ব্যৱস্থাও কৰা হৈছিল। বিভিন্ন অঞ্চলত ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ পৰা যেতিয়া নাগৰিকসকলক উচ্ছেদিত কৰা হয় তেতিয়া গুৱাহাটী হাইকোৰ্টত এটা গোচৰ চলি আছিল। এই গোচৰত অসম চৰকাৰৰ পৰা কোৱা হৈছিল যে কিমান মানুহ প্ৰকৃততে ট্ৰাইবেল ব্লক এণ্ড বেল্টত আছে অজনজাতীয় লোক, তাৰ এটা ছাৰ্ভে কৰা হ'ব। কিন্তু এতিয়া দেখা গৈছে যে ছাৰ্ভে কৰিম বুলি 2012 চনৰ পৰা কৈ এতিয়া
ছাৰ্ভে নকৰাকৈও বহু ক্ষেত্ৰত উচ্ছেদ কৰিব বিচৰা হৈছে, যিটো দুৰ্ভাগ্যজনক। আৰু কোনো ভাৰতীয় নাগৰিকে ভাৰতৰ সংবিধান অনুসৰি প্ৰধানমন্ত্ৰীৰ ঘোষণা যে সবকা ঘৰ কা ওপৰত ছাপ হোগা, এই কথাটো কিয় মুখ্যমন্ত্ৰী মহোদয়ে পাহৰি গৈছে মই এইটো নাজানো। আৰু নিশ্চিতভাৱে খিলঞ্জীয়াৰ স্বাৰ্থ বা যিটো আইন অনুসৰি যাক যেনেকৈ সুৰক্ষা দিছে সেইখিনি সুৰক্ষা আমি অসম চুক্তি অনুসৰি পাব লাগিব। অসম চুক্তিৰ ৫ নং দফা ৬ নং দফা অনুসৰি আমি পাব লাগিব। আৰু যিসকল ভাৰতীয় নাগৰিক তেখেতসকলেও আমি অধিকাৰ খৰ্ব কৰিব নোৱাৰোঁ, কিন্তু বিদেশী মাত্ৰকে অসমৰ পৰা বিতাড়িত কৰিব লাগিব, অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব। এই দাবী মই উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কংগ্ৰেছ দল আৰু মোৰ বিৰুদ্ধে আমি কচুতলিত হোৱা উচ্ছেদিত লোকসকলক চৰকাৰী পক্ষক আক্ৰমণ কৰিবলৈ অথবা চৰকাৰৰ বিৰোধী কাম কৰিবলৈ উৎসাহ জনাইছোঁ বুলি যিখিনি কথা কৈছিল, এই গোটেই কথাখিনি মিছা কথা। আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে। তেখেতে মই নাজানো কিয় তেখেতে মিছা কথা কয়, আৰু এই মিছা কথা মই আজি প্ৰতিবাদ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে চৰকাৰী দলৰ মানুহ, তেখেত এনেধৰণে বিৰোধী দলৰ অপপ্ৰচাৰ বা প্ৰচাৰ কৰা উচিত নহয়। তেখেত আমাৰ মুখপাত্ৰ নহয়, এই কথাও মই ক'ব বিচাৰিছোঁ। আজি কিছুদিন পূৰ্বে লগালে, কিয় লগালে মই নাজানো, কাৰণ আগৰ মিটাৰটো যেতিয়া মই 2022 চনৰ মই বিল দিছোঁ, মাজত মই এবছৰ এই ঘৰত থকা নাছিলোঁ, গতিকে সেইখিনি সময়ত মই বাদ দিছোঁ। তেতিয়া মোৰ ঘৰৰ মিটাৰত কেতিয়াবা 900 টকা, কেতিয়াবা 1600 টকা আহিছিল। এতিয়া মই চাইছোঁ যে তাতকৈ দুগুণতকৈ অধিক বিল আহি আছে। আৰু মই কিছু সময় গুৱাহাটীত থাকোঁ দলীয় কামত, ৰাইজৰ কামত, কিছু সময় ইয়াত থাকোঁ। সেই গতিকে মোৰ এভাৰেজ কিজানি মোৰ 4000 টকামান আহিছে নেকি, মই ভাবিছোঁ, সন্দেহ কৰিছোঁ। মই নাজানিমেই, মই নাচাওঁ, যিটো আহে আৰু মই দি দিওঁ। কিন্তু এইটো ৰাইজে প্ৰতিবাদ কৰি আছে। মই দেখিছোঁ চাহ শ্ৰমিক মহিলা, গাঁৱৰ মহিলা সকলোৱে কৈছে আগতে যিটো 400 টকা আহিছিলে এতিয়া 900 টকা আহিছে, আগতে 300 টকা আহিছিল এতিয়া 800 টকা আহিছে। আৰু তেওঁলোকে কৈছে আমাৰ ঘৰটোতো আমি ডাঙৰকৈ বনোৱা নাই, আমি আগৰ ঘৰতেই আছোঁ, আমাৰ আগৰ নিচিনা এখন ফেন, 2টা বাল্ব, তাৰপিছতো কিয় ইমান হৈছে সেইটো চৰকাৰে কিন্তু উত্তৰ দিয়া নাই। তাৰ পৰিৱৰ্তে বিভিন্ন কথা কৈ আছে, যিটো দুৰ্ভাগ্যজনক। অসমত আজি জনগণে ৰাজপথলৈ আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে কয় মই অসমক এনেকুৱা এটা পৰিৱেশ দিম, যিটো পৰিৱেশত সকলোৱে নিজৰ নিজৰ ঘৰত থাকিব আৰু উন্নয়নমূলক কামত ব্ৰতী হ'ব। কিন্তু এই যিটো স্মাৰ্ট মিটাৰটো ভাৰতবৰ্ষৰ কোনো ৰাজ্যই অসমৰ নিচিনাকৈ ডমেষ্টিক কনজিউমাৰ, ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই। আৰু এই স্মাৰ্ট মিটাৰটোত কি আছে মই নাজানো। ইয়াত আজি কিছুদিন পূৰ্বে এছিয়ান ডেভেলপমেণ্ট বেংক বা ৱৰ্ল্ড বেংক এইবিলাকৰ পৰা পইচা লৈ আমাৰ সকলোৰে ঘৰত একোটাহত পোষ্টপেইড স্মাৰ্ট মিটাৰ লগোৱা হৈছিল। সেই মিটাৰখিনি ভালকৈ কাম কৰি আছে। মই অসম ৰাজ্যিক বিদ্যুৎ নিগমৰ কোনো প্ৰেছ বিজ্ঞপ্তি, কোনো বিজ্ঞাপন দেখা নাই য'ত তেখেতসকলে কৈছিল যে স্মাৰ্ট মিটাৰ যিবোৰ পূৰ্বতে লগোৱা হৈছে সেইবোৰ অকামিলা, সেইবোৰ বেয়া। কিন্তু একমাত্ৰ আদানী কোম্পানীৰ নিচিনা কোম্পানীক কমিশ্যন দিবলৈ আমাৰ পৰা প্ৰতিদিনে স্মাৰ্ট মিটাৰৰ ইনষ্টলমেণ্ট কাটে 7 টকা, 10 টকা এনেকৈ। আৰু স্মাৰ্ট মিটাৰৰ প্ৰতিদিনে স্মাৰ্ট মিটাৰৰ ইনষ্টলমেণ্ট কাটি আমাক আকৌ নতুনকৈ এটা মিটাৰ লগাই দিছে, যিটো মিটাৰত সঁচাকৈয়ে ক'বলৈ গ'লে বিভিন্নজনে এই বিষয়ত ছ'চিয়েল মিডিয়াত দি আছে। আৰু ময়ো অনুভৱ কৰোঁ, মই ঘৰত নাথাকিলেও মোৰ মিটাৰত কিজানি কিবা এটা পইচা উঠি থাকে, আৰু থাকিলেতো উঠিবই। কিন্তু সেই গতিকে স্মাৰ্ট মিটাৰটো অসম চৰকাৰে আদানীক ধনী কৰিবলৈ, নিজে ধনী হ'বলৈ কৰা এটা প্ৰক্ৰিয়া বুলি ক'ব বিচাৰোঁ। আৰু অসমৰ বাহিৰত জনগণৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই বাকী অন্য ৰাজ্য চৰকাৰসমূহে স্মাৰ্ট এনেকুৱা এই মিটাৰটো লগোৱা নাই। অসম চৰকাৰে কিন্তু 35% কাষ্টমাৰক দি দিলে, যিটো অতি দুৰ্ভাগ্যজনক। ৰাইজৰ লগত আমি আছোঁ, আমিও ইয়াৰ প্ৰতিবাদ কৰি আছোঁ আৰু আগন্তুক সময়তো প্ৰতিবাদ কৰিম। এইখিনিয়ে মই ক'ব বিচাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমি ভাবোঁ যে যিসকল অপৰাধীৰ যেনেধৰণে ধৰ্ম নাই, তেনেকৈ সত্যৰ অন্বেষণ কৰা সাংবাদিকসকলৰ কোনো ধৰ্ম থাকিব নালাগে। কিন্তু মুখ্যমন্ত্ৰী মহোদয় এতিয়া প্ৰতি ক্ষেত্ৰতে তেখেতে যিহেতু এটা সাম্প্ৰদায়িক শক্তিক প্ৰতিনিধিত্ব কৰে, সকলো বস্তুতে মানে তেখেতে এনেধৰণেৰে ধৰ্ম বিচাৰি ফুৰা হৈছে। যোৱাকালি গুৱাহাটীত এজন সাংবাদিকক সুধিলে নাম কি, তাৰপিছত কোন চেনেল, এইবিলাক কথা। তেখেতৰ নিউজৰ অৰ্থ হৈছে নৰ্থ ইষ্ট, ৱেষ্ট, চাউথ, আৰু প্ৰতিটো দিশৰে যাতে বা বাতৰি লৈ ৰাইজক সজাগ কৰিব পাৰে।
এই গতিকে সংবাদ প্ৰতিষ্ঠানক এনেধৰণেৰে তেখেতে অপ্ৰীতিকৰ বা তেখেতৰ বাবে সহজ নোহোৱা প্ৰশ্ন সুধিলেই যে এনেকৈ সাংবাদিকসকলক অপদস্থ কৰে, মই ইয়াৰ প্ৰতিবাদ কৰিছোঁ। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ নিউজ নাও এজন সাংবাদিকক তুমি কোন চেনেলৰ, তোমালোকে আমাক থাকিবলৈ দিবা নাই ইত্যাদি প্ৰশ্ন সুধিছিল, যিটো অতি দুৰ্ভাগ্যজনক। আৰু ইয়াৰ বাবে তেখেতক গুৱাহাটী প্ৰেছ ক্লাবে আৰু অন্যান্য সংগঠনেও গৰিহণা দিছিল। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কাম কৰি আছে। তেখেতে কিয় সকলো ক্ষেত্ৰতে ধৰ্ম দেখে এই কথা মই নাজানো। আমাৰ এই অঞ্চলৰ বিশেষকৈ যিসমূহ বাটঘাট, এই বাটঘাটসমূহৰ আবণ্টনৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত ৰাজনৈতিক পৃষ্ঠপোষকতা যথেষ্ট হৈছিল আৰু তাৰ বাবেই যিসকলে ঠিকা লৈছিল তেখেতসকলে যোৱা সময়ছোৱাত কাম ভালদৰে সম্পাদন কৰা নাই। বিশেষকৈ আমাৰ এইটো অঞ্চলত শিৱ হৰলালকা নামৰ এজন ঠিকাদাৰে কাম কৰিছিল। মই তেখেতৰ বিষয়ে বিভাগক বহুতবাৰ প্ৰতিবাদ পত্ৰ লিখিছোঁ, ইঞ্জিনিয়াৰসকলক কৈছোঁ, কিন্তু ইঞ্জিনিয়াৰসকলে একো কৰিব পৰা নাই। বিশেষকৈ ৰহদৈ আপোনালোকে চাব কিমান সোনকালে বেয়া হৈ গ'ল, যিটো মুখ্যমন্ত্ৰী মহোদয়ে 2021 চনত বহুত কোটি টকা দি নিৰ্মাণ কৰাইছিল। এজন ঠিকাদাৰক স্থানীয়ভাৱে শাসকীয় দলৰ নেতা এজনক চাব কণ্ট্ৰেক্ট দিয়াৰ পিছত আজি তাত পুনৰ গাঁত হৈ গৈছে। ঠিক তেনেকৈ এই আমাৰ ধুদৰ আলি, তাৰপিছত এইফালে বালিঘাটৰ পৰা নকছাৰী আলি, এইবিলাক গোটেইবিলাক এজন ঠিকাদাৰক দিয়া হৈছিল ৰাজনৈতিক পৃষ্ঠপোষকতাত, আৰু তেওঁক এতিয়া চৰকাৰে কেঞ্চেল কৰি দিব পৰা অৱস্থাত এটা আছিলে। এতিয়া তেওঁ আকৌ কোৰ্টৰ সহায় লৈ আমাৰ কামটোত বিধি পথালি দিছে। সেই গতিকে এই গোটেইবিলাক আচলতে ৰাজনৈতিকভাৱে ঠিকা টুকলি আবণ্টন কৰাৰ ফলত হৈছে, আৰু ইয়াৰ বাবে আমাৰ শাসকীয় দলৰ নেতা সাংসদ এইসকল জগৰীয়া। আমাৰ দুয়োখন প্ৰকৃততে নগৰ সমিতিৰ পানীৰ অসুবিধা। সেই গতিকে আপুনি শিমলগুৰিটো কৈছে, মই চাম। নাজিৰাৰ কাৰণে এটা আমি পানী যোগানৰ প্ৰচেষ্টা হাতত লৈছিলোঁ। তাৰ কাৰণে এতিয়া অলপমান আমাক নাজিৰা পৌৰসভাই বাধা দি আছে, বিধি পথালি দিছে। তেখেতসকলে নিজৰ যিখিনি বজাৰ আছে, সেই বজাৰখিনিত তেওঁলোকে আনকি 10 বছৰ আগতেই নাজিৰা ডেইলি মাৰ্কেটৰ ওপৰত আৰু ঘৰ বনোৱা হৈছিল, বজাৰ বনোৱা হৈছিল। সেইখিনি তেখেতসকলে নিজাববীয়াকৈ আৰু ব্যৱসায় বৃদ্ধি কৰিবলৈ বনাব পাৰে, সেইখিনি বনোৱা নাই। আৰু তেওঁলোকে নতুনকৈ মাটিৰ আবণ্টন লৈছে কোনো অঞ্চলত বজাৰ বনাম বুলি। কিন্তু মই তেখেতসকলক পানী যোগান আঁচনি ৰূপায়ণ কৰিবলৈ মাটি বিচাৰিছোঁ। তেখেতসকলে এই ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছে। মই অসম চৰকাৰৰ পৰা এটা পুঁজি আনিছিলোঁ ইয়াত এখন উদ্যান বনাবলৈ। সেই ক্ষেত্ৰত মই পুঁজি আবণ্টন কৰি অনাৰ বাবে টাউন কমিটিয়ে মোক দিব বিচৰা নাই। আমাৰ মিউনিচিপাল এক্ট অনুসৰি মই শপত লোৱাৰ পিছত নাজিৰা আৰু শিমলগুৰি নগৰ সমিতিৰ পদেন সদস্য। কিন্তু আজি বহুদিন ধৰি মোক এই মিউনিচিপালিটিখনে ৰাজনৈতিক কাৰণত, যিহেতু তেওঁলোকৰ সভাপতিসকল বিজেপি, তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱা নাই, যিটো একেবাৰে আইন বিৰোধী। আৰু তেওঁলোকৰ বহুত দুৰ্নীতিৰ কথাও আছে। তেওঁলোকে মথাউৰিটোত আপোনালোকে দেখিব, চাব, মথাউৰিত পাৰ্মিশ্যন নোহোৱাকৈ ইয়াতে দোকান বহাইছিলে। ঠিক তেনেকৈ আৰু বিভিন্ন খেলি মেলি কাম কৰি আছে, যিবিলাকৰ বিষয়ে মই আলোচনা কৰিব পাৰোঁ যদি মোক সভালৈ মাতে। কিন্তু একমাত্ৰ ৰাজনৈতিকভাৱে তেওঁলোকে লুণ্ঠন কৰিবলৈ এই দুয়োখন নগৰ সমিতি ব্যৱহাৰ কৰি আছে। আৰু সেই গতিকে মই সদস্য হোৱাৰ পিছতো মোক মতা নাই। মই ইতিমধ্যে ডাইৰেক্টৰ মিউনিচিপালিটিক এই বিষয়ে অৱগত কৰিছোঁ। মই এই অঞ্চলৰ বিধায়ক, ৰাইজৰ আশীৰ্বাদত। কিন্তু ৰাজনৈতিক যেতিয়া নিৰ্বাচন হয়, সেই এটা মাহ ৰাজনীতি হ'ব লাগে। আৰু ৰাজনীতি কৰিব সকলোৱে, এইটো গণতান্ত্ৰিক দেশ। নিজৰ নিজৰ ৰাজনৈতিক দলৰ বাবে সকলোৱে ৰাজনীতি কৰিব লাগে। কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিছত, ৰিজাল্ট ঘোষণা হোৱাৰ পিছত যিজনে জয়লাভ কৰে তেখেতেই হ'ল জনপ্ৰতিনিধি। মই নাজিৰা জনপ্ৰতিনিধি হোৱাৰ পিছতো নাজিৰা নগৰৰ হস্পিটেলখনৰ বিষয়টো লৈ তাত যিখন মেনেজমেণ্ট কমিটি আছে, তেওঁলোকে মোক এদিনো দেখা কৰা নাই। তেওঁলোকৰ অসুবিধাখিনিৰ বিষয়ে একোৱেই কোৱা নাই। মই সংবাদ মাধ্যমৰ যোগেদি গম পাইছিলোঁ যে নাজিৰা চিভিল হস্পিটেলৰ এক্সৰে মেচিনটো বেয়া হৈ আছে। ইতিমধ্যে সেইটো নতুন এটা এক্সৰে মেচিন মই অনাৰ ব্যৱস্থা কৰিলোঁ। সেইটো 2 এদিনতে বোধকৰো হৈ যাব। ঠিক তেনেকৈ আমাৰ চিকিৎসকৰ অভাৱ। মই লিগিৰপুখুৰী চিভিল হস্পিটেলত আগতে 12জন আছিলে, এতিয়া 5জনে কাম কৰি আছে। মই আৰু কেইজনমান লাগে বুলি ইতিমধ্যে চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ। কিন্তু এই যিখন নাজিৰা নগৰৰ যিখন স্বাস্থ্যকেন্দ্ৰ, এইখনত এখন কমিটি মোক নিৰ্বাচিত কৰিছিল বিধায়ক হিচাপে। তাৰপিছত ৰাজনীতি কৰি মোক আঁতৰাই পঠালে। মোৰ আপত্তি নাই, মই যে হস্পিটেল কমিটিৰ চেয়াৰমেন হ'লেহে মই কাম কৰিম এনেকুৱা নহয়।
কিন্তু মোক তেওঁলোকে জনাব লাগিছিল যিসকল হ'ল। দুৰ্ভাগ্যজনকভাৱে ৰাজনীতি কৰি তেওঁলোকে আজিলৈকে মোক সাক্ষাৎ কৰা নাই। মই গতিকে এই বিষয়ত আৰু বিশেষ মন্তব্য দিব নোৱাৰোঁ। মই ভাবোঁ যে তেখেতসকলে যদি চৰকাৰৰ লগত যোগাযোগ কৰিছে ডাক্তৰ লাগে বুলি মোকো ক'ব লাগে, আৰু ময়ো তেতিয়া তেখেতসকলৰ হৈ হেঁচা দিম। বাউলী পুখুৰীখনৰ কাৰণে চিকিৎসক চৰকাৰে দিব পৰা নাই। 2019 চনত যেতিয়া ক'ভিড হ'ল মাৰ্চ মাহত, ক'ভিডৰ পূৰ্বে সেইখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। মই সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ। বিহুৰ পূৰ্বে এপ্ৰিল মাহৰ 7 তাৰিখে তেখেতে মোক সময় দিছিল 2019-ত। আজি 5 বছৰ হৈ গ'ল। মই চৰকাৰক কৈ আছোঁ, তেওঁলোকে দিব পৰা নাই। কিন্তু মই ভাবিছোঁ 1-2 মাহৰ ভিতৰত অতি কমেও এজন চিকিৎসক লৈ হ'লেও OPD কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। দ্বিতীয়তে আপুনি সোধাৰ কাৰণে মই ভাল পাইছোঁ যে সমষ্টি হিচাপে নাজিৰা সমষ্টি, নাজিৰা মহকুমা শিৱসাগৰৰ অন্তৰ্গত। কিন্তু এই চৰকাৰৰ দিনত একমাত্ৰ ৰাজনীতি কৰাৰ স্বাৰ্থত মোৰ সমষ্টিৰ 2খন পঞ্চায়ত লেঙিবৰ আৰু চুকাফা, এই দুইখনৰ বিভিন্ন কাম কাজ চৰাইদেউ জিলাৰ পৰা গাৰ জোৰেৰে মন্ত্ৰী আৰু বিধায়কসকলে কৰি আছে। তাৰ ফলত যেতিয়া মই চিকিৎসা বিষয়ত বা স্কুলত যেতিয়া আমাৰ লেঙিবৰ পঞ্চায়তত ফুড পয়জনিং হৈছিলে, মই শিৱসাগৰৰ উপায়ুক্তৰ লগত যোগাযোগ কৰোঁতে শিৱসাগৰৰ উপায়ুক্তই মোক চৰাইদেউ জিলা উপায়ুক্ত, চৰাইদেউ জিলা জইণ্ট ডাইৰেক্টৰ হেল্থৰ লগত যোগাযোগ কৰিবলৈ কৈছিলে। এই এনেকুৱা ধৰণৰ খেলি মেলিখিনি নিজৰ ৰাজনৈতিক স্বাৰ্থত কৰি জনগণক অন্যায় কৰি থকাটো দুৰ্ভাগ্যজনক।